নাজিৰাত সামাজিক ন্যায় আৰু নাজিৰা মিলন মন্দিৰৰ যৌথ উদ্যোগত স্বেচ্ছামূলক ৰক্তদান আৰু বিনামূলীয়া স্বাস্থ্য ও চকু পৰীক্ষা শিবিৰ। দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আজি নাজিৰাৰ সামাজিক ন্যায় সাৰথী আৰু নাজিৰা মিলন মন্দিৰৰ যৌথ উদ্যোগত স্বেচ্ছামূলক ৰক্তদান আৰু প্ৰাথমিক স্বাস্থ্য ও চকু পৰীক্ষা শিবিৰৰ কাৰ্যসূচী আয়োজন কৰে। জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংক, NRCMৰ চকু, দাঁত আৰু মেডিচিন বিভাগৰ চিকিৎসককে ধৰি পৰিচালিকাসকলে সহযোগিতা আগবঢ়ায়। এই কাৰ্যসূচীত নাজিৰাৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোকে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰাৰ লগতে কেইবাটাও বিভাগতে স্বাস্থ্য পৰীক্ষা কৰি উপকৃত হয়। সকলোকে প্ৰথমতে ৭৫তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সামাজিক ন্যায় সাৰথী আৰু নাজিৰা মিলন মন্দিৰৰ উদ্যোগত আমি এক স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ লগতে প্ৰাথমিক চিকিৎসা আৰু চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছিলোঁ। এই শিবিৰত আমি নাজিৰাবাসী ৰাইজৰ সকলো নাজিৰাবাসী ৰাইজৰ উপস্থিতি একান্ত কামনা কৰিছিলোঁ আৰু আমাৰ উদ্দেশ্য যাতে প্ৰত্যেকজন মানুহে সুস্বাস্থ্যৰ অধিকাৰী হওক, সেইবাবে আমি সাৰথীয়ে এই অনুষ্ঠানসমূহ কৰি থাকোঁ আৰু আমাৰ এই অনুষ্ঠান আজি বুলিয়ে নহয়, আমাৰ অনুষ্ঠান হৈ আছে শিৱসাগৰ জিলাৰ বিভিন্ন অংশত হৈ আছে আৰু আমি ইয়াৰ জৰিয়তে ৰাইজৰ মাজত বিনামূলীয়াকৈ প্ৰেছাৰ, চুগাৰ পৰীক্ষা কৰাৰ লগতে চকু পৰীক্ষা কৰোঁ আৰু লগতে তেখেতসকলৰ কোনো ব্যক্তিৰ যদি কেটেৰেকৰ অপাৰেশ্যনৰ প্ৰয়োজন হয়, আমি ডিব্ৰুগড়ত তেখেতসকলৰ কেটেৰেকৰ অপাৰেশ্যনৰো ব্যৱস্থা কৰোঁ আৰু সেই ব্যৱস্থা যদি সেই ব্যক্তিজনৰ আয়ুষ্মান কাৰ্ড থাকে, ৰেচন কাৰ্ড থাকে, তেতিয়াহ'লে সম্পূৰ্ণ বিনামূলীয়াভাৱে কৰা হয়। সেইখিনি আমি কৰি আছোঁ। আমাৰ উদ্দেশ্য এটাই, যাতে প্ৰত্যেকজন ব্যক্তি সুস্বাস্থ্যৰ অধিকাৰী হয়, সেই উদ্দেশ্যেই আমি এইখিনি কৰি আছোঁ। আমাৰ তেনেকৈ ধৰক নিজাববীয়াকৈ চিকিৎসক নাই। আমি চৰকাৰলৈ, জইণ্ট ডাইৰেক্টৰ ছাৰলৈ আমি চিঠি পঠিয়াওঁ আৰু তেখেতসকলে তেনেকৈ আমাক ডক্টৰ প্ৰভাইড কৰে। আজি অনুষ্ঠানটোত আমাৰ এতিয়া ধৰক ব্লাড বেংকৰ কাৰণে ব্লাড বেংকৰ কাৰণে যিটো আছে, সেই টিমটোত 5জন আছে আৰু ইভাগে প্ৰাথমিক স্বাস্থ্যৰ কাৰণে যিটো আছে তাত 2জন আছে আৰু আপোনাৰ চকু পৰীক্ষাৰ কাৰণে যি আছে তাত 3জন আছে। টোটেল আজি ইয়াত প্ৰাথমিক মানে ধৰক যিখিনি স্বাস্থ্য পৰীক্ষা হয় সেইটো কৰা হৈছে, লগতে চকুৰ চিকিৎসা হৈছে আৰু যোন ব্যক্তি আছে স্বেচ্ছামূলকভাৱে ৰক্তদান কৰিব বিচাৰে তেখেতসকলে ৰক্তদান কৰিবৰ কাৰণে জয়সাগৰৰ ব্লাড বেংকৰ পৰা তেখেতসকল আহিছে আৰু তাত স্বইচ্ছাই ব্লাড ডনেট কৰিব পৰা হৈছে। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমৰ সফলতাৰে 4টা বৰ্ষ অতিক্ৰম। 28 জানুৱাৰী 2024 ইংৰাজী তাৰিখ দেওবাৰে অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমে আয়োজন কৰিছে 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান। দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীৰে আমিনগাঁও চাৰিআলিত অনুষ্ঠিত কৰা হ'ব বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্ষপূৰ্তি অনুষ্ঠানতে প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা, লাচিত বৰফুকন ইছমাইল ছিদ্দিকী সমন্বয় বঁটা আৰু বৰলুইত বঁটা। আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ। বহুতো আকৰ্ষণীয় পুৰস্কাৰৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত আছে সৰ্বমুঠ ৪৬,০০০ টকাৰ প্ৰাইজ মানি। অংশগ্ৰহণৰ বাবে আগতীয়াকৈ প্ৰ-পত্ৰ পূৰণৰ বাবে যোগাযোগ কৰক 9435114666 70024728113 600397189 9435041611। ধন্যবাদ।